মাতিছোঁ ৰিচিপ্টৰ কাৰণে আৰু ইয়াতে ৰিজাল্টটো আপোনালোকে গম পায় দুটা ষ্টুডেণ্ট পাইছে তিনিজন স্থান হৈছে গৈ বাকীকেইটা আৰু 75 খুব পুৰণা নহয় মানে অলপ নতুনেই নতুন হিচাপে যিখিনি ৰিজাল্ট আমি পাইছোঁ সেইখিনি সঁচাই মানে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট এণ্ড ভেৰি এপ্ৰিচিয়েবল যিখিনি ৰিজাল্ট আমাৰ ষ্টুডেণ্টে দিছে আমাৰ বেছি ষ্টুডেণ্টটো নাছিলে আৰু ষ্টুডেণ্টখিনিক আমি পাৰ্চনেল কেয়াৰৰ নিচিনা পঢ়াইছোঁ ইয়াত কোনো স্কুল বা বৰ্ডত কেতিয়াবা ষ্টুডেণ্ট এনেকুৱা কম আহিছে এতিয়া আমি টেবুলত বহাই পঢ়াইছোঁ গতিকে তেওঁলোকক মানে এতিয়া আৰু তেওঁলোকৰ এটাই কথা কি আমি তেওঁলোকক কৈছোঁ যে ঘৰত গৈ তোমালোকে কোনো টিউশ্যন নল'বা টিউশ্যনৰ কোনো দৰকাৰেই হোৱা নাছিল আৰু বেছিভাগেই কোনো টিউশ্যন লোৱা নাছিল স্কুলত যিখিনি শিকিছে সেইখিনিৰ ওপৰতে তেওঁলোকে পৰীক্ষা দিছে আৰু পৰীক্ষা দি তেওঁলোকে যথেষ্ট ভাল ৰিজাল্ট পাইছে এতিয়া সেই নতুন স্কুল হিচাপে নতুন ইনষ্টিটিউট হিচাপে আমি যিখিনি কৰিছোঁ সেইখিনি সঁচাকৈ আমাৰ লগৰ কলিগ আৰু তেওঁলোকেতো কষ্ট কৰিছেই আৰু ষ্টুডেণ্টৰো ইয়াত সহযোগিতা আছে গাৰ্জেনৰো সহযোগিতা আছে পেৰেণ্টছৰ গতিকে সেইফালৰ পৰা আমি সঁচাই বৰ সুখী সেইখিনিয়ে মোৰ ক'বলগীয়া আছে হয় আমি যথেষ্ট সুখী আমাৰ ফলাফল যথেষ্ট ভাল আৰু এইটো আমাৰ প্ৰথম বৰ্ষ আছিলে আমি মাইলষ্টন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আমাৰ প্ৰথম বছৰৰ ফলাফল যথেষ্ট ভাল আৰু আমাৰ মাত্ৰ ষ্টুডেণ্টটো কম আছিল আমাৰ 19টা ল'ৰা ছোৱালী আমাৰ পৰীক্ষা দিছিলে তাৰে 16টাই ফাৰ্ষ্ট ডিভিজন পাইছে 2জন ডিষ্টিংশ্যন 3জন ষ্টাৰ আৰু 17টা ল'ৰা ছোৱালী 17টা আমাৰ লেটাৰ মাৰ্কছ পাইছিলে তো সেইটো ফালৰ পৰা মানে আমি যথেষ্ট সুখী আমাৰ ল'ৰা ছোৱালীবোৰো মানে ভাল ফলাফল কৰিছে তেওঁলোকো সুখী আৰু আমি আগলৈও এনেকৈ মানে আৰু দুগুণ কষ্ট কৰি মেলি ল'ৰা ছোৱালীৰ ফলাফল যাতে আৰু ভাল কৰিব পাৰোঁ সেইটো আমি চেষ্টা কৰিম সেইটো ক'লোঁ মই অলৰেডি 19টাই পৰীক্ষা দিছিলে তাৰে 16টাই ফাৰ্ষ্ট ডিভিজন পাইছে 2টা ডিষ্টিংশ্যন 3টা ষ্টাৰ আৰু 17টা লেটাৰ মাৰ্কছ পাইছে মূল মন্ত্ৰটো আপোনালোকে কি বুলি ভাবে মূল মন্ত্ৰ মানে কি হয় শিক্ষক ভাল হ'ব লাগে নিশ্চয় শিক্ষক ভাল হ'ব লাগে ল'ৰা ছোৱালীবোৰক মৰমত পঢ়াব লাগিব আৰু ল'ৰা ছোৱালীও মানে ভাল হ'ব লাগিব আৰু আজিকালি ল'ৰা ছোৱালীবোৰ কি হৈছে অকণমান ধৰক আগতকৈ অকণমান চেঞ্জ হৈছে সেইটো আপোনালোকে গম পায় কিন্তু শিক্ষকসকলে তেওঁলোকৰ চাইক'লজি বুজি মেলি তেওঁলোকক মানে পঢ়াৰ সুতিলৈ আনিব লাগিব আৰু আমি ইয়াতে ধৰক যথেষ্ট আমাৰ টিচাৰবোৰক মানে আমি এনেকৈ পঢ়াইছিলোঁ যাতে তোমালোকে ছায়েন্সত যিহেতু কৰিছা সেইটো সময়টো এনেই কম পায় তো সেইটো কাৰণে আমি ক্লাছতে টিচাৰবোৰে যথেষ্ট ভালকৈ আমি এক্সপ্লেইন কৰিছিলোঁ 100% নোটছ দিয়া হৈছিলে তাৰ উপৰিও যদি কিবা বুজি নাপায় আমি এক্সট্ৰা সময় দি মেলি সিহঁতক পঢ়ুৱাইছিলোঁ তো সেইটো কাৰণে আমাৰ ল'ৰা ছোৱালীবোৰে বেছিভাগে টিউশ্যনৰ ফিলিংটো সিহঁতৰ অহা নাছিলে তাৰো মাজত 2-এজনে হয়তো ইফালে লৈছিলে মোৰ কাণলৈ আহিছিলে পিছত আকৌ কৈছে যে নাই ছাৰ আপোনালোকৰ ক্লাছত ইমান ভালকৈ হেৰি হয় টিউশ্যনত ইমানখিনি সময় তেওঁলোকে দিব নোৱাৰে তো ক্লাছৰখিনি পঢ়িয়ে সিহঁতে পৰীক্ষা দিছে বুলি আমি শুনিছোঁ মানে পিছত পঢ়ি বাৰু ভালে লাগিলে কাৰণ টিচাৰবোৰ বহুত ফ্ৰেণ্ডলি হয় এনে বাকী টিচাৰক ডাউট সুধিবলৈ ভয় লাগে কিন্তু ইয়াতে মানে টিচাৰবোৰক আপুনি যেতিয়া পায় বা কেতিয়াবা টেক্সট কৰিলে বা মেছেজ কৰিলে তেনেকৈ পাই যায় আৰু বা কল কৰিলেও পায় কলেজতো থাকেই ক'ব গ'লে বহুত সময় আমাৰ কাৰণে আৰু ক্লাছ শেষ হোৱাৰ পিছতো ছাপ'জ ক্লাছত যদি ডাউটটো সুধিব নোৱাৰিলোঁ ক্লাছৰ পিছত 10 মিনিটছ এক্সট্ৰা দি হ'লেও আমাক মানে ডাউটছখিনি ক্লিয়াৰ কৰি দিয়ে লগা হ'লে বেলেগ এটা পিৰিয়ডত 10 মিনিটছ গুচি যায় লগা হ'লে আমাকে ডাউটছখিনি ক্লিয়াৰ কৰি দিয়ে